আমি প্ৰতিনিধিত্ব কৰিম আৰু শাসক পক্ষৰ প্ৰতি সাধাৰণ নাগৰিকৰ যিবিলাক ক্ষোভ আছে গ্ৰামাঞ্চলত সেইখিনি প্ৰকাশ কৰিবলৈ এটা সুবিধা কংগ্ৰেছ দলৰ ফালৰ পৰা দিয়া হ'ব। কাৰণ যোৱা সময়ছোৱাত সবকা সাথ সবকা বিকাশ পোৱাৰ পিছতো তেখেতসকলে যেনেধৰণেৰে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিম বুলি এখন সংকল্প পত্ৰ উলিয়াইছিল, য'ত লিখা আছিল বানপানীৰ সমস্যাটো সমাধান হ'ব স্থায়ীভাৱে, য'ত লিখা আছিল জাতি মাটি ভেটি ৰক্ষা কৰা হ'ব। আজি আপোনালোকে চাওক যে মিছন বসুন্ধৰাত 1 লাখ মানুহক জানি আবেদন কৰা নাই আৰু 1,82,000 ভূমিহীন মানুহ অসমত আজিৰ তাৰিখত আছে বুলি কৈছে। আৰু চৰকাৰী মাটিত কিমান মানুহ বহি আছে আমি নাজানো। মোৰ সমষ্টিতে বহুত মানুহে আদৰ্শ গাঁৱত থকাৰ পিছতো তেওঁলোকক মাটিৰ পট্টা আমি দিব পৰা নাই যোৱা সময়ছোৱাত। আৰু ঠিক তেনেকৈ নিবনুৱা সমস্যা ভয়াৱহ। অসমৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আপোনালোকে জানে, স্কুলত নোযোৱা ল'ৰা ছোৱালী কিমান বাঢ়ি গৈছে আৰু যিটো স্কুলৰ শৈক্ষিক মানদণ্ড সেই মানদণ্ডও নিম্নগামী হৈছে। তাৰ ফলত ব্যক্তিগত খণ্ডৰ প্ৰতি ল'ৰা ছোৱালী ধাউতি মেলিছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ কথাবিলাক আছে। সেই গতিকে আমাৰ গ্ৰামাঞ্চলত এতিয়া মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনোবা এটা নিৰ্বাচনত অসমলৈ আহি পেলাই কৈছিল যে এটা ফোন নম্বৰত মিছ কল দিলে পকা ঘৰ পাই যাব। আজি কিমান মানুহৰ এতিয়াও ঘৰৰ অৱস্থা চাওক। পঞ্চায়তত মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছিল কিবা কিবি, সেইবিলাকো পোৱা নাই। সেই গতিকে এটা জবাবদিহি হ'ব লাগে। নিৰ্বাচনত জবাবদিহি কৰা হয়, আমি আশা কৰোঁ আমি জবাবদিহি কৰিম চৰকাৰক। আমি প্ৰতিনিধিত্ব কৰিম আৰু শাসক পক্ষৰ প্ৰতি সাধাৰণ নাগৰিকৰ যিবিলাক ক্ষোভ আছে গ্ৰামাঞ্চলত সেইখিনি প্ৰকাশ কৰিবলৈ এটা সুবিধা কংগ্ৰেছ দলৰ ফালৰ পৰা দিয়া হ'ব। কাৰণ যোৱা সময়ছোৱাত সবকা সাথ সবকা বিকাশ পোৱাৰ পিছতো তেখেতসকলে যেনেধৰণেৰে অসমৰ উন্নয়নৰ কাৰণে কাম কৰিম বুলি এখন সংকল্প পত্ৰ উলিয়াইছিল, য'ত লিখা আছিল বানপানীৰ সমস্যাটো সমাধান হ'ব স্থায়ীভাৱে, য'ত লিখা আছিল জাতি মাটি ভেটি ৰক্ষা কৰা হ'ব। আজি আপোনালোকে চাওক যে মিছন বসুন্ধৰাত 1 লাখ মানুহক জানি আবেদন কৰা নাই আৰু 1,82,000 ভূমিহীন মানুহ অসমত আজিৰ তাৰিখত আছে বুলি কৈছে। আৰু চৰকাৰী মাটিত কিমান মানুহ বহি আছে আমি নাজানো। মোৰ সমষ্টিতে বহুত মানুহে আদৰ্শ গাঁৱত থকাৰ পিছতো তেওঁলোকক মাটিৰ পট্টা আমি দিব পৰা নাই যোৱা সময়ছোৱাত। আৰু ঠিক তেনেকৈ নিবনুৱা সমস্যা ভয়াৱহ। অসমৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আপোনালোকে জানে, স্কুলত নোযোৱা ল'ৰা ছোৱালী কিমান বাঢ়ি গৈছে আৰু যিটো স্কুলৰ শৈক্ষিক মানদণ্ড সেই মানদণ্ডও নিম্নগামী হৈছে। তাৰ ফলত ব্যক্তিগত খণ্ডৰ প্ৰতি ল'ৰা ছোৱালী ধাউতি মেলিছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ কথাবিলাক আছে। সেই গতিকে আমাৰ গ্ৰামাঞ্চলত এতিয়া মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনোবা এটা নিৰ্বাচনত অসমলৈ আহি পেলাই কৈছিল যে এটা ফোন নম্বৰত মিছ কল দিলে পকা ঘৰ পাই যাব। আজি কিমান মানুহৰ এতিয়াও ঘৰৰ অৱস্থা চাওক। পঞ্চায়তত মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছিল কিবা কিবি, সেইবিলাকো পোৱা নাই। সেই গতিকে এটা জবাবদিহি হ'ব লাগে। নিৰ্বাচনত জবাবদিহি কৰা হয়, আমি আশা কৰোঁ আমি জবাবদিহি কৰিম চৰকাৰক।